বিটিআৰ ইলেকশ্যনৰ কাৰণে আমি পৰ্বতজোৰালে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰালে গৈ আছো আৰু পৰ্বতজোৰাত এটা ডাঙৰ গণসমাৱেশ হ'ব। তাতে আমি পৰহিৰ পৰা বিটিআৰ আন্দোলনৰ কাৰণে আমাৰ অভিযান আৰম্ভ কৰিছোঁ আৰু তাৰে অংশ হিচাপে আজি কোকৰাঝাৰ জিলালৈ আহিছোঁ। আশা কৰিছোঁ যে বিটিআৰত এবাৰ ৰাইজৰ দলে কেইখনমান যদি আসন পায় তেতিয়াহ'লে বিটিআৰ অঞ্চলত থকা বড়ো মানুহৰ সমস্যাবিলাক আৰু বিটিআৰত থকা বড়োক বাদ দি যিসকল অজনজাতি ৰাইজ আছে তেওঁলোকৰ বহুত ডাঙৰ সমস্যা হৈছে ভূমিৰ সমস্যা। সেই সমস্যাবিলাক ভাষাৰ সমস্যা, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন, সেই প্ৰশ্নবিলাক যাতে BTC কাউন্সিলত আমি উঠাব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ দলক কেইজনমান পাৰিষদ আচলতে জিকাই দিয়াটো খুব প্ৰয়োজন। এতিয়ালৈকে আমি কনফাৰ্ম ঠিক কৰা নাই কেইখন আসনত খেলিম, কিন্তু আমি বিচাৰিছোঁ যে BTCত কেইখনমান আসনত আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ আৰু তাৰ পৰা দুখনমান আসন যদি জিকিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে BTAD এলেকাৰ 30% বড়ো ৰাইজ আৰু 70% যিসকল অজনজাতি ৰাইজ আছে তেওঁলোকৰ আটাইবিলাকৰ প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰে। আজি যেনেকৈ এজন বিধায়ক হিচাপে মই শিৱসাগৰ বিধায়ক হিচাপে অসমৰ সকলো ঠাইৰ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিব পাৰোঁ, কিন্তু দেখা গৈছে যে BTC অঞ্চলত কোনো ধৰণৰ ৰাজনৈতিক বা অনাবড়োসকলৰ ভাষিক প্ৰশ্ন, তেওঁলোকৰ মাটিৰ প্ৰশ্ন, আজিকালি BTAD এলেকাত অনাবড়ো মানুহবিলাকৰ ভূমিৰ অধিকাৰ নাইকিয়া হৈ গৈ আছে। সেই প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে এজনো পাৰিষদ নাই। সেইকাৰণে ৰাইজৰ দল যদি জিকিব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে BTCৰ কোকৰাঝাৰ পৰিষদত পাৰিষদ হিচাপে আমাৰ দলৰ সদস্যসকলে মই যেনেকৈ যুঁজ দিওঁ বিধানসভাত তেনেকৈ যুঁজ দিব পাৰিব, মাত পাতিব পাৰিব আৰু সেইকাৰণে মই ভাবোঁ যে BTR অঞ্চলত ৰাইজৰ দলৰ কেইজনমান পাৰিষদ জিকাই দিয়াটো খুব দৰকাৰ।